হয়, এইটো মানে সুইচাইড কৰিছে মোৰ নিজৰে খুৰাৰ ছোৱালীজনী। এই ছোৱালীজনী লৈ পেলাই মানে থানাত এটা এজাহাৰো দিছিলে। এজাহাৰ দিয়াৰ পিছত তাত আপোচ মীমাংসাৰ আলোচনা হৈছিল। সিহঁতে মানে ল'ৰা পক্ষৰ পৰা কৈছিলে যে আমি ঘৰত গৈ পেলাই আলোচনাৰ মাধ্যমত মানে বিয়া পাতি দিম আৰু কি। তো ঘৰত অহাৰ পিছত এসপ্তাহ গ'ল। এসপ্তাহ যোৱাৰ পিছত আমাৰ গাঁৱৰে কেইজন মুখিয়াল মানুহ গৈছিলে সিহঁতৰ ঘৰত। তো সিহঁতৰ লগত যি টি ব্যৱহাৰ কৰি সিহঁতক পঠাই দিছে যে আমি বিয়া চিয়া নাপাতো, তহঁতে যি কৰিব পাৰা কৰা। আৰু তাৰ কেইদিনমান পিছত ল'ৰাজনৰ যেতিয়া মানে বিয়াৰ কথাও আলোচনা কৰি আছে সিহঁতে বেলেগ ছোৱালীৰ লগত, এই ক্ষেত্ৰত মানে ছোৱালীজনী যেতিয়া গম পায়, ছুইচাইড নোট এখন লিখি তাতে মানে সি নিজে আত্মহত্যা কৰে। তো সেই ছুইচাইড নোটত মানে হেৰি আছে, নাম আছিলে নুৰুদ্দিন চৰকাৰ আৰু জামিৰুল হক চৰকাৰ। এতিয়া মানে আৰক্ষী যে আঁচনিখিনি ধৰা নাই, এই আৰক্ষী কোনে মেনেজ কৰি আছে? আৰক্ষীক এতিয়া মানে সম্ভৱতঃ ল'ৰাৰ পক্ষৰ পৰা পইচা চইচা দি পেলাই সিহঁতে চাৰিওফালৰ পৰা হেৰি কৰি মেনেজ কৰি আছে আৰক্ষীক। যিহেতু আৰক্ষী এতিয়ালৈকে তদন্তত অহাই নাই, ৰাইজৰ ফালৰ পৰাও কোনো ষ্টেটমেণ্ট লোৱা নাই, ইফালে ল'ৰাহঁতৰ ঘৰতো কোনো আৰক্ষী অহা নাই যেতিয়া গম পোৱা যায় আৰু কি। এতিয়া পুলিচে যদি কোনো ষ্টেপ নলয় তেতিয়াহ'লে আমি ৰাইজৰ ফালৰ পৰা থানা ঘেৰা কৰাৰ এটা ব্যৱস্থা কৰিম আৰু কি। আমি 2-3 দিনৰ ভিতৰত এইটোৰ মানে ব্যৱস্থা কৰিম। ঘটনাটো হ'ল আমাৰ গ্ৰামৰ মানে ছোৱালী, মোৰ ভাগিনী হয়, নুৰে নাজমিন নাম। এই ছোৱালীটো মানে 1 নম্বৰ বাৰবাৰী জমিৰুল হক চৰকাৰ, তেখেতৰ ল'ৰা নুৰুদ্দিন, তাৰ লগত ভাল পোৱা আছিল। বহুদিনে ভাল পোৱা, ধৰক 2-3 বছৰ। তাৰপিছত ছোৱালীজনী এদিন মানে তেখেতৰ ঘৰত গেল। ঘৰত যাওয়াৰ পিছত তেখেতে গম পাই ঘৰত একবাৰে গেট চেট মাৰি ঘৰৰ পৰা পলাই গেল। তাৰপিছত এই ঘটনাটো থানাত অৱগত হ'ল। পিছত থানাৰ পুলিচে লৈ গেল। লৈ যোৱাৰ পিছত থানাৰ পৰা 2টা গাৰ্জেনকে মাতিল, ল'ৰাটোৰ গাৰ্জেনকে মাতিল, ছোৱালীজনীৰ গাৰ্জেনকে মাতিল। মতাৰ পিছত আমি তাত বহিলোঁ। থানাৰ ওচিয়ে ক'ল, আপোনালোকে যদি ভাল পোৱা, দুজনী মানে এডাল্ট, গতিকে আপোনালোকে এটা আপোচ হওক। মানে আপোচ মানে কি, দুইজনে মানে মান্তি হ'ল যে বিয়া হ'ব, এসপ্তাহৰ মাজতে বিয়া হ'ব। পিছত আমি থানাত দুয়ো পক্ষই মানে মান্তি হ'ল। দীপক ছাৰ আছিল ছেক্ৰেটাৰী, তেখেতো আমাৰ মানে লগতে লৈ মানে আলোচনা হ'ল। আলোচনাৰ পিছত আমি কৰিলোঁ, ঘৰত আহিলোঁ। ছোৱালীটো ল'ৰাটো মানে মিলাই মিলি হৈ ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত আমি মানে ল'ৰাজনৰ ঘৰত গেলোঁ। ঘৰত যাই মানে ক'লোঁ তেনেহ'লে বস্তুটো কি কৰা যায়, বিয়াৰ কিবা এটা আলোচনাটো হ'ব লাগিব, কেনেকৈ কি কৰা যায়। যেতিয়া ল'ৰাটোৰ গাৰ্জেনৰ পৰা আমাক ক'ল, জহুৰুল হক চৰকাৰ, জাহিদুল চৰকাৰ, জমিৰুল আছিল, তেখেতে ক'ল যে এইটো সম্ভৱ নহয়, বিয়া সম্ভৱ নহয়। অথচ কিন্তু থানাত কৈ আহিল যে মানে আমি ঘৰত যাই মানে আপোচত এটা বিয়া পাতি দিম, দুজনে যিহেতু ভাল পোৱা আছে। তেতিয়া ল'ৰাজনৰ গাৰ্জেনৰ পৰা ক'ল আমি ঘৰত যোৱাৰ পিছত যে এইটো সম্ভৱ নহয়, আপোনালোকে কিবা টকা পইচা লৈ বেলেগ ঠাইত বিয়া দিয়ক, এইটো আমাৰ সম্ভৱ নহয়, ছোৱালীজনীক আমাৰ ল'ৰাৰ লগত লোৱা সম্ভৱ নহয়। তাৰপিছত আমি ঘূৰি আহিলোঁ। ঘূৰি আহি মানে ছোৱালীজনীৰ দেউতাকক ক'লোঁ যে এনে ঘটনা। তাৰ কেইদিনমান পিছতে ছোৱালীটো গম পাল যে এনে কথা, বিয়াটোতো নহয়। পিছত মানে ছোৱালীজনী কি কৰিল, হঠাৎ এদিন ৰাতি 24 তাৰিখ আছিল, ৰাতি ছুইচাইড নোট এখন লিখি ছুইচাইড কৰিল। ছুইচাইড নোট এটা লিখি খাতাৰ ওপৰত ৰাখি, টেবুলৰ ওপৰত ৰাখি আত্মহত্যা কৰিল। এইটোৱে আমি মানে আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে মানে ক'ব বিচাৰোঁ, যাতে ছোৱালীটো মানে উচিত মানে বিচাৰ পায়, ছোৱালীটোৰ আত্মাই যাতে শান্তি পায় বা গাৰ্জেনে যাতে শান্তি পায়, উচিত তদন্ত হৈ বস্তুটা যাতে আমাৰ মানে উচিত মানে বিচাৰ হয়, এইটো কামনা। আৰু এটা ঘটনা হ'ল, ইমান কেইদিন হ'ল মানে আপোনাৰ কেছটো কৰা হ'ল, তথাপিও পুলিচৰ মানুহ এদিনো আমাৰ গ্ৰামত যাই কোনো তদন্ত নকৰিলে। এইটো আমাৰ এটা আশ্চৰ্যৰ বিষয়। এইটো কেনেকুৱা কথা, সামান্য এটা কেছ হ'লে মানে পুলিচ মানে গ্ৰামে গৈ থাকে, আসামীৰ ঘৰত যায়। আৰু ইমান এটা ডাঙৰ ঘটনা, মাৰ্ডাৰ, একদমটো মাৰ্ডাৰ, এইটো
ধৰক সুইচাইড কৰিছে যদি বাধ্য কৰা হৈছে এইটো সুইচাইড কৰা গতিকে এইটো আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰো যাতে এইটো আমাক মানে উচিত ন্যায় পাওঁ এইটোৱে আমাৰ কথা যদি পুলিচ নাযায় তেতিয়াহ'লে আপোনালোকে কি কৰিব পুলিচ যদি নাযায় আমাৰ দ্বাৰা আৰু 2-4 দিন আমি সময় ল'ম পুলিচ যদি নাযায় আমি মানে আইনগতভাৱে গণতান্ত্ৰিকভাৱে আমি এইটো থানা আমি ঘেৰাও কৰিম ৰাইজৰ ফালৰ পৰা যাতে এইটো আমাৰ ছোৱালীজনৰ গাৰ্জেনে উচিত বিচাৰ পায় আসামি কোনে কোনে আছে আপোনালোকৰ ইয়াত আসামি আছে আপোনাৰ মেইন হ'ল নুৰুদ্দিন সৰকাৰ তেখেতৰ দেউতাক মানে আপোনাৰ জমিৰ হক সৰকাৰ খুৰাক জাহিদুল হক সৰকাৰ আৰু এজন খুৰা হ'ল জহুৰুল হক সৰকাৰ বৰ্তমান আমি জনা মতে এজন আসামি মানে গ্ৰেপ্তাৰ কৰিছে যেটো ল'ৰাটো নুৰুদ্দিন সৰকাৰ তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু বাকীবিলাকৰ তদন্তৰ কাৰণেও ঘৰত যোৱা নাই আমি জনা মতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত